অসম আত্মনিৰ্ভৰ আঁচনি যদি আপোনাক পইচা লাগে 1 লাখ টকা বা আপুনি ভাবিছে মই 30,000 ভিতৰত মই চিলেক্ট হ'ব লাগে, তেতিয়াহ'লে আপোনাৰ পলিটিকেল লাইনৰ মানুহ লাগিব আৰু নহ'লে আপোনাৰ হাত দীঘল লাগিব। তেতিয়াহে আপুনি 30,000 ভিতৰত চিলেক্ট হ'ব আৰু 1 লাখ টকা পাব। আপোনাৰ যদি কোনো চিনাকি নাই, তেনেকুৱা আপোনাৰ হাত দীঘল নহয়, আপুনি পলিটিকেল লাইনত নাই, তেতিয়াহ'লে আপুনি মানে 1 লাখ টকাটো বাদ দিয়ক। আপুনি 30,000 জনৰ ভিতৰত চিলেক্ট নহয়, সেইটো 100% চিয়'ৰ। মই আপোনাক আজি কথাটো কৈ থ'লোঁ। বাকী A to Z ভিডিঅ'টোত মই আপোনালোকক জনাই আছোঁ, সকলো কথা এই ভিডিঅ'টোত মই জনাম। আৰু এই বিষয়ে আজিৰ পৰা মই ভিডিঅ' নবনাওঁ, আপোনালোকক সকলো কথাই জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, আৰু ভিডিঅ'টো ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি বেয়া পায় তেতিয়া ডিছলাইক মাৰিব, আনছাবস্ক্ৰাইব কৰিব। মোৰ কোনো ক'বলগীয়া একো নাই। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। অসম আত্মনিৰ্ভৰ আঁচনিক লৈ কিনে এটা বহুত ডাঙৰ আপডেট আহিছে, আৰু সেই আপডেটটোৰ লৈ মই ভিডিঅ'টো আজি বনাইছোঁ। আৰু কি আপডেট আহিছে ভিডিঅ'টো মই A to Z এই ভিডিঅ'টোত আপোনালোকক জনাম। আৰু 30,000 যুৱক যুৱতীক কেনেকৈ চিলেক্ট কৰিলে অসম চৰকাৰে, সকলো কথা এই ভিডিঅ'টোত আপোনালোকে গম পাব। আৰু পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত আপোনালোকে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ন'টিফিকেশ্যনটো অল কৰি ৰাখিব, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পাবলৈ, ঠিক আছে। 30,000 যুৱক যুৱতী চিলেক্ট কৰিলে অসম চৰকাৰে, কেনেকৈ চিলেক্ট কৰিলে আপোনালোকে কথাষাৰ এবাৰ ভাবি চাব, ঠিক আছে। আৰু বহুত কমেণ্ট কৰিছে যে এতিয়াও ইণ্টাৰভিউ চলি আছে, ইণ্টাৰভিউ শেষে হোৱা নাই, আৰু চিলেক্ট কেনেকৈ কৰিলে। আৰু মেইন কথাটো হ'ল কি, কাৰণ চৰকাৰে এইকাৰণে জানা বুলি ক'লোঁ, আপোনালোকক সকলোৱে এটা কথা গম পাইছিলে যে 1 লাখ যুৱক যুৱতীক 1 লাখ টকা দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এতিয়া শেষত গৈ হঠাৎ 30,000 দিম বুলি কেনেকৈ ক'লে। আপোনালোকে কথাষাৰ ভাবি চাওক, যে 1 লাখৰ পৰা 30,000লৈ নামি আহিলে, বাকী 70,000 যুৱক যুৱতীৰ কি হ'ব কি নহয় অসম চৰকাৰে ভাবি চালে নেকি? ভাবি চোৱা নাই। এইটো ইণ্টাৰভিউটো মানে তেনেকৈ বৰ্তমান চলি আছে, চলি থাকিবলৈ দিয়ক, তাত কোনো মেটাৰ নকৰে। 30,000 যুৱক যুৱতী যিখিনি চিলেক্ট হ'বলগীয়া আছিল সেইখিনি মানে হৈয়ে গ'ল, ঠিক আছে। আৰু 70,000 যুৱক যুৱতী পায়ে নাপায়, তাত চৰকাৰৰ কোনো ক'বলগীয়া একো নাই। হয়তো বহুতে এই প্ৰশ্নটোক লৈ কিনে চিন্তা কৰি আছিলে যে সেই 30,000 ভিতৰত মই চিলেকশ্যন হ'লোঁ নে নহ'লোঁ। যিবিলাকৰ বৰ্তমান চিভিল স্ক'ৰ আপডেট হৈছে সেইবিলাকৰ চিলেকশ্যন হৈছে, আৰু যিবিলাকৰ চিভিল স্ক'ৰ আপডেট হোৱা নাই সেইবিলাকৰ মানে চিলেকশ্যন নোহোৱা বুলি আপোনালোকে ভাবি চাওক। আৰু চিভিল স্ক'ৰ কাৰ আপডেট হৈছে, কাৰ আপডেট হোৱা নাই, মই এতিয়া ফটোখন আপোনালোকক লগাই দিছোঁ, আপোনালোকে ফটোখন চাই লওক। যদি আপোনালোকৰ চিভিল স্ক'ৰ আপডেট হৈছে তেতিয়াহ'লে আপোনালোকে পইচা পাব, আৰু যদি আপোনালোকৰ চিভিল স্ক'ৰ আপডেট হোৱা নাই তেতিয়াহ'লে আপোনালোকে পইচা নাপায়। আৰু মই ভিডিঅ'টো বনোৱাৰ পিছত হয়তো মোক বহুতে গালিও দিব পাৰে, বোলে জুনৰ মাহত চিলেকশ্যন হ'ব। যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু বহুতে কৈছে যে এতিয়াও ইণ্টাৰভিউ হৈ আছে, চিলেকশ্যন বৰ্তমান হোৱাই নাই। কিন্তু মই আপোনালোকক কৈছোঁ, যিবিলাকৰ চিভিল স্ক'ৰ আপডেট হৈছে, যিবিলাকৰ ফোন মেছেজ আহিছে, সেইবিলাক মানে কি অলৰেডি চিলেকশ্যন হৈছে 30,000, ঠিক আছে। বাকীবিলাক চিলেকশ্যন নহ'ল। 70,000 যুৱক যুৱতী মানে এনেই বেকাৰ কষ্ট কৰি কিনে ইণ্টাৰভিউ দিলে, আৰু ক'তো যে কিমান কি কৰিলে হিচাপ নাই মানে। আৰু মূৰত যিখিনি আশা সপোন বান্ধি আছিল সেইখিনি আশা সপোন আপোনালোকৰ শেষ বুলি ধৰি লওক। A to Z আপোনালোকে এইটো 1 লাখৰ হেৰিটো প্ৰজেক্টটো মানে বাদেই দিয়ক, আৰু আপোনালোকে চিন্তা কৰি থাকিব নালাগে, আৰু কোনো কৰিব নালাগে, একো কৰিব নালাগে। আপোনালোকে 1 লাখৰ প্ৰজেক্টটো আৰু মনৰ পৰা টোটেলি বাদ দি দিয়ক, কাৰণ সেইটো পইচা নাপাব। আৰু যিখিনি মানুহ পাবলগীয়া আছে সেইখিনি অলৰেডি মানে চিলেকশ্যন হৈছে। যিখিনি মই জানো সেইখিনি আপোনালোকক ক'লোঁ, যোৱাকালিও কৈছোঁ, তাৰে দুদিনমান আগতেও এটা ভিডিঅ' বনাই কৈছিলোঁ, আজিও আপোনালোকক ক'লোঁ, ঠিক আছে বাৰু।